মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ নিৰ্বাচনী ৰণডংকা বজাবলৈ কলিয়াবৰলৈ আগমন ঘটিব গৃহমন্ত্ৰী অমিত শ্বাহৰ। 2 এপ্ৰিল তাৰিখে বিয়লি 2 বজাত কলিয়াবৰৰ মিছা হাইস্কুলৰ এইখন খেলপথাৰতেই গৃহমন্ত্ৰী অমিত শ্বাহে NDA প্ৰাৰ্থী 57 নম্বৰ কলিয়াবৰ সমষ্টিৰ কেশৱ মহন্তৰ হৈ নিৰ্বাচনী ৰণডংকা বজাবহি আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আদৰিবৰ কাৰণে এনেদৰে সকলো এতিয়া সুবিশাল মণ্ডপ তৈয়াৰ কৰি সকলো ব্যস্ত হৈ পৰিছে। দিনে নিশাই তেওঁলোকে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ জনসভাও অংশগ্ৰহণ কৰিবলগীয়া 30ৰ পৰা 40,000 ভোটাৰক আদৰিবলৈ এনেদৰে সুবিশাল মণ্ডপ প্ৰস্তুত কৰি সকলো এতিয়া সাজু কৰি তোলা পৰিলক্ষিত হৈছে। 2 এপ্ৰিলত কলিয়াবৰৰ মিছাৰ এইখন খেলপথাৰতে অৱতীৰ্ণ হ'বহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু এখন বিশাল জনসভা সম্বোধন কৰি 57 নম্বৰ কলিয়াবৰ বিধানসভাৰ NDA প্ৰাৰ্থী 4 বাৰৰ বিধায়ক কেশৱ মহন্তৰ হৈ ইয়াত নিৰ্বাচনী ৰণডংকা বজাব। আমাৰ লগত এগৰাকী স্থানীয় কৰ্মকৰ্তা আছে, তেখেতৰ পৰা আমি জানিম কিদৰে তেওঁলোক প্ৰস্তুত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰিবৰ কাৰণে কি আয়োজন তেওঁলোকে সম্পূৰ্ণ কৰিছে। দাদা, আপুনি ইতিমধ্যে কেন্দ্ৰীয় হয়, ইতিমধ্যে আমাৰ অহা 2 তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী সন্মানীয় অমিত শ্বাহ ডাঙৰীয়া আহি কলিয়াবৰ মিছাত এই জেগাতে উপস্থিত হ'ব। আমাৰ AGP BJP মিত্ৰজোঁটৰ প্ৰাৰ্থী সন্মানীয় শ্ৰী কেশৱ মহন্ত ডাঙৰীয়াক এইবাৰ প্ৰাৰ্থী হিচাপে আকৌ 5মবাৰৰ কাৰণে মিত্ৰজোঁটে প্ৰক্ষেপ কৰিছে আৰু এই মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্ত ডাঙৰীয়াৰ নিৰ্বাচনী প্ৰচাৰ কৰিবৰ কাৰণে তেওঁক বিপুল ভোটত জয়যুক্ত কৰাবৰ কাৰণে আমাৰ অমিত শ্বাহ ডাঙৰীয়াও আহি ইয়াত উপস্থিত হৈ বিশাল জনসভা তেওঁ সম্বোধন কৰিব। প্ৰায় 40,000 লোক আহি ইয়াত AGP BJP মিত্ৰজোঁটৰ লগতে কলিয়াবৰৰ লোকসকল আহি ইয়াত উপস্থিত হ'ব আৰু সেইদিনাখন অমিত শ্বাহ ডাঙৰীয়াই কেশৱ মহন্তৰ হৈ পেলাই নিৰ্বাচনী প্ৰচাৰ ইয়াতে এই জেগাৰ পৰাই আৰম্ভ কৰিব। দেখা গৈছে আপোনালোকে বতৰৰ প্ৰতি লক্ষ্য ৰাখি জনসমাৱেশৰ সুৰক্ষাৰ বাবে বতৰৰ বিধি পথালিৰ পৰা সুৰক্ষাৰ বাবে আপোনালোকে ব্যৱস্থাও কৰিছে। হয়, আমি বতৰৰ বিধি পথালি এইকেইদিন হৈ আছে, সদায়ে বৰষুণ আহি আছে, সেইকাৰণে আমি যদিও মুকলি ৰাখিছোঁ ফিল্ডখন, তথাপিও আমি প্ৰায় 7-8 হাজাৰ মানুহ যাতে বৰষুণ হৈ থাকিলেও ইয়াতে থাকিব পাৰে তাৰ কাৰণে আমি টেম্পৰাৰী ব্যৱস্থা ছেট ইয়াতে কৰি দিছোঁ। আৰু আপোনালোকে দেখিছে গৃহমন্ত্ৰীজনক আদৰণি জনাবৰ কাৰণে ষ্টেজ আৰু বিভিন্ন কাম চলি আছে। ইয়াতে আহি আমাৰ কলিয়াবৰৰ এই অঞ্চলৰ লগতে কলিয়াবৰৰ গোটেই সমষ্টিৰ প্ৰায় 40-50 হাজাৰৰো লোক সমবেত হ'ব বুলি আমি ধাৰণা কৰিছোঁ। এনেদৰে এতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আদৰিবৰ কাৰণে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে NDA প্ৰাৰ্থী 57 নম্বৰ কলিয়াবৰ বিধানসভাৰ কেশৱ মহন্তৰ হৈ এখন বিশাল জনসভা সম্বোধন কৰিব আৰু এই জনসভাত কলিয়াবৰৰ লগতে অন্যান্য প্ৰান্তৰ 2টা দলৰ বিষয়ববীয়াৰ লগতে প্ৰায় 30ৰ পৰা 40,000 ভোটাৰ ৰাইজ ইয়াত সমবেত হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।